মই এই মুহূৰ্তত আছোঁ ধেমাজি চিমেণ্ট চাপৰি ৰংপুৰীয়া গাঁৱত যিটো এটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আৰু এই আশ্ৰয় শিবিৰত আছোঁ। আশ্ৰয় শিবিৰত প্ৰায় ৬০টাতকৈ অধিক পৰিয়ালে যোৱাকালিৰ পৰা আশ্ৰয় গ্ৰহণ কৰি আছে, যিহেতু যোৱাকালি চিমেণ্ট নদীৰ পানী যথেষ্ট বৃদ্ধি পাইছিলে আৰু এই বৃদ্ধি পোৱাৰ পিছতে যি আচলতে হঠাতে পানী বৃদ্ধি হ'লে তাৰ ফলত বহু গাঁও প্লাবিত হৈ পৰিছিল আৰু এই গাঁওসমূহৰ বিশেষকৈ উজ্জ্বলপুৰ গাঁৱৰ পৰিয়ালসমূহ আজি ইয়াতে যোৱাকালিৰ পৰা তেওঁলোক বসবাস কৰি আছে। এইখন এখন স্কুল আৰু ইয়াতে আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। এইসকল মহিলা, আপোনাক কোন গাঁও বাইদেউ? উজ্জ্বলপুৰ গাঁও। উজ্জ্বলপুৰ। কালি কেতিয়া আহিছিলে পানী, কেনেকুৱা হৈছিলে? কালি 9টা 10টা তেনেকুৱা বজাত একদম মানে ছাগলী কুকুৰা মৰি চফা শেষ হৈ গ'ল। ফিচাৰী মাছ চাছ চব ওলাই গ'ল তেনেকুৱা। বস্তু পাতি ঘৰৰ বস্তুবিলাক সামগ্ৰীবিলাক কিবা হৈছে নেকি? চব উটি হৈ গ'ল। কুকুৰা মৰিলে, ছাগলী মৰিলে, এনেকুৱা হ'ল। নিমখ চিমখ চব উটি গ'লগৈ। ঘৰ একদম পানী গোটেই কুকুৰা চব। আপোনাৰ কালিৰ পৰা ইয়াত আছে নেকি? মই নহয় ছাৰ, মই কিবা অংগনবাড়ী ৱৰ্কাৰ, তাৰপিছত মোৰ বেনিফিচিয়াৰীখিনি মই চাবলৈ আহিছোঁ। আপোনালোক ইয়াতে কালিৰ পৰা আছে? আছে। মই কালি বজাৰত গৈছিলোঁ, মানে বজাৰত যোৱাৰ সময় 10টামান বজাত পানী নাই, তেতিয়া উঠি আহিলে চব ডাঙৰ পানী, ঘৰ চৰ পানী সোমাই গ'ল। ল'ৰা ছোৱালী থৈ আহিলে তাতে। গৰু নাই, লোকৰ আজি ফুৱা, ছাগলী লোকৰ আজি ফুৱা, এইফালে আকৌ কুকুৰা ছাগলী লোকৰ আজি লৈ খাওঁহে আমি দুখীয়া মানুহ। আজি কি হৈ আছে তাত, কেনেকুৱা? এতিয়া ভাত চব্জি বনাইছে, খাবলৈ নোৱাৰে, চব পানী বোকা হৈ আছে। কালি ইয়াত কেতিয়া আহিলে, কেইটা বজাত আহিলে? কালি আমি 10টামান বজাত বজাৰত গৈছিলোঁ, চিমেণ্ট চাপৰি বজাৰত। তেতিয়া উভতি আহিলে আমি 11:30মান বজাত ইয়াত পাইছোঁ নদীত। তেতিয়া চব বানপানী হৈ কিনে থাকিলে। ইয়ালৈ আহোঁতে আপোনালোকে খোৱা বোৱা কৰি আহিব পালে নাই? খবৰ কৰি কিনে ট্ৰেইন ৰিক্সাত 6টামান বজাত আনিলে ল'ৰা ছোৱালীক। কিমান মানুহ আছে ইয়াতে? ইয়াত আছে আমাৰ কছাৰী মানুহ 7 ঘৰমান আছে নেকি, আগৰ অসমীয়া মানুহ আছে কেইটামান, 12 ঘৰমান আছে নেকি অসমীয়া মানুহ। চব এনেকৈ পানীত ডুবি আছে কেইটাও একেলগে আছে। ঠেলা আহিছে বোলে, আমাক নিদিলে, খাই লিষ্টত লিখি থ'লে নিদিলে। আকৌ ইয়াত খবৰ দিলে নাই? খবৰ ইয়াত বাৰু ত্ৰিপাল আহিছে, কোনে আমাক খবৰ দিয়া নাই, একো কোৱা নাই। এইকাৰণে আজি আমি বিচাৰি আহিলোঁ, ত্ৰিপাল দিছে কৈ কিনে। এতিয়া নাই, আমি ক'ত থাকিম ন, এতিয়া ঘৰ চৰ চব পানী ডুবি আছে ন। আমি স্থানীয় লোক আৰু আছে, আমি তেখেতলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। হয়।